নমস্কাৰ সকলোকে এলপিএনএমইচাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 4ৰ গণিত কিতাপখনত থকা পাঠ নম্বৰ 2 যাৰ নাম হৈছে আকৃতি। আজি আমি এই পাঠটোৰ ভিতৰত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি সমাধান কৰিম। সেইবাবে ইয়াত কি লিখা আছে, শনিবৰীয়া চৰাত অজিত ছাৰে শিক্ষাৰ্থীসকলক বিভিন্ন ৰঙৰ কাগজ ব্যৱহাৰ কৰি আকৃতি প্ৰস্তুত কৰিবলৈ শিকাইছে। শিক্ষাৰ্থীসকলে ছাৰৰ সহযোগত এই আকৃতিবোৰ ব্যৱহাৰ কৰি তলত দিয়া ধৰণে কিছুমান বস্তুৰ আহি প্ৰস্তুত কৰি উলিয়াইছে। ইয়াত আহিখিনি দিয়া আছে। এতিয়া এই আহিবোৰ ভালদৰে মন কৰা, আহিত থকা আকৃতিবোৰৰ নাম লিখি অংকন কৰা। ইয়াত ছবিখিনি দিয়া আছে, ইয়াত আমি আকৃতিবোৰৰ নাম লিখিব লাগিব আৰু ইয়াত আমি আকৃতিখিনি অংকন কৰিব লাগিব। ইয়াত থকা ছবিখনত আমি কি কি আকৃতি দেখিছো চোৱাচোন। ইয়াত আমি আয়তীয় ঘনক, চুঙা আৰু শংকুৰ আকৃতি দেখিবলৈ পাইছো। সেইবাবে ইয়াত লিখা আছে আয়তীয় ঘনক, চুঙা আৰু শংকু, আৰু আকৃতিবোৰ ইয়াত অংকন কৰা আছে। এয়া হৈছে গৈ আয়তীয় ঘনক, এয়া হৈছে গৈ চুঙা, আৰু এয়া হৈছে গৈ শংকু। ইয়াত থকা ছবিখন চোৱা, ইয়াত আমি আয়তীয় ঘনক, চুঙা আৰু শংকু আকৃতি দেখা পাইছো। সেইবাবে তোমালোকে ইয়াত লিখিবা আয়তীয় ঘনক, চুঙা, শংকু, আৰু ছবিবোৰ অংকন কৰিবা। এয়া হৈছে গৈ আয়তীয় ঘনক, এয়া হৈছে গৈ ঘনক, এয়া হৈছে গৈ চুঙা, আৰু এয়া হৈছে গৈ শংকু। ইয়াত আমি চুঙা আৰু শংকুৰ আকৃতিটো দেখা পাইছো। সেইবাবে তোমালোকে ইয়াত লিখিবা চুঙা, শংকু, আৰু ইয়াত তোমালোকে অংকন কৰি দিবা শংকু আৰু চুঙাটো অংকন কৰি দিবা। ইয়াৰ পাছত দৈনন্দিন জীৱনত পোৱা কিছুমান বস্তুৰ ছবি তলত দিয়া হৈছে। ইটা, মাৰ্বল, ঢোল, আইচক্ৰীম, ফুটবল, টুপি, টয়লেট পেপাৰ, পাখতি, ডাষ্টাৰ, বেটাৰী, মম, অগ্নি নিৰ্বাপক, লাটুম, গিলাচ, জুইশলা বাকচ, ভলীবল, গেছ চিলিণ্ডাৰ, গাজৰ, ৰুবিক কিউব। ওপৰৰ বস্তুবোৰ ভালদৰে মন কৰা। তলৰ বস্তুৰ আকৃতিবোৰৰ কি কি বৈশিষ্ট্য আছে লিখা। ইয়াত আমি বস্তুবোৰৰ নাম লিখিব লাগিব, ইয়াত আমি আকৃতিৰ নাম লিখিব লাগিব, আৰু সেই আকৃতিবোৰৰ কি কি বৈশিষ্ট্য আছে সেইবোৰ আমি ইয়াত লিখিব লাগিব। এতিয়া চোৱা, ইয়াত হৈছে গৈ আকৃতিৰ নাম হৈছে গৈ গোলক। গোলক মানে কি? যোনবোৰ আমাৰ গোল গোল বস্তু আছে সেইবোৰক কোৱা হয় গোলক। এতিয়া চোৱা, ইয়াত গোলক অৰ্থাৎ গোল বস্তু কি আছে? ভলীবল আৰু ফুটবল আছে, হয়নে? আৰু মাৰ্বল আছে। সেইবাবে তোমালোকে ইয়াত লিখিবা ফুটবল, মাৰ্বল আৰু ভলীবল। আৰু ইয়াৰ আকৃতিৰ বৈশিষ্ট্যটো কি? গোলকৰ কাক আৰু চুক নাই। এয়া হৈছে গোলক, গোলকৰ কি নাই? কাক বা চুক নাই। গোলকৰ তল এখন, গোলকৰ কি আছে? এখন তল আছে। ইয়াৰ নাম বক্ৰতল, আৰু সেই তলখনৰ নাম হৈছে বক্ৰতল। ইয়াৰ পাছত আকৃতিৰ নাম ঘনক। ঘনকৰ কি হয়? প্ৰতিটো তল সমান থাকে। এয়া হৈছে ঘনক, ঘনকৰ প্ৰতিটো তল সমান, আৰু ঘনকৰ প্ৰতিটো কাষ সমান। এতিয়া চোৱা, ঘনক আকৃতিৰ বস্তু কি কি আছে? ৰুবিক কিউব আৰু কি আছে? পাখতি আছে, হয়নে? ইয়াত পাখতিটো লিখা আছে, আৰু তোমালোকে ইয়াত লিখিবা যে ৰুবিক কিউব। আৰু ইয়াৰ বৈশিষ্ট্যটো লিখিবা সকলো তল সমান, চুক 8টা। ইয়াৰ চুক কেইটা? 8টা। চুক মানে কোণ। এই যে কোণবোৰ যে দেখিছা, কোণ কেইখন আছে চোৱাচোন। 1 2 3 4, 4টা, 5 6 7 8, 8টা কি আছে? ইয়াৰ চুক আছে। আৰু ইয়াৰ কাক আছে 12টা। কাক মানে এই চাইডখিনি। কেইটা চাইড আছে চোৱাচোন। 1 2 3 4, ওপৰত আছে 4টা, 5 6 7 8, 5 6 7 8, 8 9 10 11 12। ইয়াৰ কাক আছে 12টা, আৰু তল আছে 6খন। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা। ইয়াৰ পাছত আকৃতিৰ নাম হৈছে আয়তীয় ঘনক। এয়া হৈছে গৈ আয়তীয় ঘনক। আয়তীয় ঘনক আকৃতিৰ বস্তু তোমালোকে ইয়াত কি কি দেখিছে চোৱাচোন। ইটা, ইয়াৰ পাছত ডাষ্টাৰ, ইয়াৰ পাছত জুইশলা বাকচ। এইখিনি হৈছে গৈ আয়তীয় ঘনক আকৃতিৰ বস্তু। সেইবাবে তোমালোকে ইয়াত লিখিবা ইটা, ডাষ্টাৰ, জুইশলা বাকচ। আৰু ইয়াৰ তোমালোকে বৈশিষ্ট্যবোৰ লিখিবা যে বিপৰীত তলবোৰ সমান। আয়তীয় ঘনকৰ বিপৰীত তলবোৰ সমান থাকে, অৰ্থাৎ এই তলখনৰ লগত তলফালে থকা তলখন সমান, আকৌ এই চাইডে থকা তলখনৰ লগত এই চাইডৰ তলখন সমান, আকৌ এই চাইডে থকা তলখনৰ লগত এই চাইডৰ তলখন সমান। মুঠ তল 6খন। আয়তীয় ঘনকৰ মুঠ তল 6খন। ইয়াৰ চুক 8টা আৰু কাষ 12টা। ইয়াৰ পৰা চাইছে উত্তৰটো লিখিবা। ইয়াৰ পাছত আকৃতিটোৰ নাম হৈছে গৈ চুঙা। এয়া হৈছে গৈ চুঙা। এতিয়া চুঙা আকৃতিৰ বস্তু তোমালোকে ইয়াত কি কি দেখিছা চোৱাচোন। ঢোল, ইয়াৰ পাছত টয়লেট পেপাৰ, বেটাৰী, মম, অগ্নি নিৰ্বাপক, গিলাচ, গেছ চিলিণ্ডাৰ। এইখিনি হৈছে গৈ আমাৰ চুঙা আকৃতিৰ বস্তু। সেইবাবে তোমালোকে ইয়াত লিখিবা ঢোল, টয়লেট পেপাৰ, বেটাৰী, মম, গিলাচ। আৰু ইয়াৰ বৈশিষ্ট্যটো লিখিবা যে চুক নাই, কাষো নাই। ইয়াৰ কি নাই? চুক নাই। চুক মানে কি? চুক মানে হৈছে এই যে কোণবোৰ যে দেখিছে, ইয়াক কোৱা হয় চুক।
চোৱা চুঙাৰ কি নাই, কোনো চুক নাই হয়নে। আৰু ইয়াৰ কাষ আছে দুইটা, এইটো এটা কাষ আৰু এই চাইডটো এটা কাষ, ইয়াৰ দুইটা কাষ আছে। আৰু সমতল দুইখন, ইয়াৰ দুইখন কি আছে সমতল, এইখন এখন সমতল আৰু এইখন এখন সমতল। আৰু বক্ৰতল এখন আৰু বেকাতল আছে এখন। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা। ইয়াৰ পাছত আকৃতিৰ নাম হৈছে শংকু। এয়া হৈছে শংকু। এনেকুৱা আকৃতিৰ বস্তু ইয়াত কি কি আছে চোৱাচোন, আইচক্ৰীম, টুপি, লাটুম, গাজৰ হয়নে। সেইবাবে বস্তুবোৰৰ নাম লিখিবা আইচক্ৰীম, লাটুম, টুপি, গাজৰ। আৰু ইয়াৰ বৈশিষ্ট্যবোৰ লিখিবা, ইয়াৰ চোক এটা হয়নে, সেইবাবে ইয়াত লিখিবা যে চোক এটা। ইয়াৰ কাষ এটা আছে, ইয়াৰ কাষ এয়া এইটো হৈছে কাষ, ইয়াৰ কাষ আছে এটা। মূৰ তল দুইখন, ইয়াৰ দুইখন তল আছে, এখন হৈছে সমতল আৰু এখন হৈছে বক্ৰতল। মূৰ তল দুইখন, সমতল এখন আৰু বক্ৰতল এখন। ইয়াৰ পৰা চাইছে তোমালোকে বৈশিষ্ট্যবোৰ লিখি ল'বা। ইয়াৰ পাছত চোৱা কি দিয়া আছে, ফুটবোৰ লগ লগাই উলম্ব ৰেখা, অনুভূমিক ৰেখা আৰু হেলনীয়া ৰেখা আঁকি ঘনক আৰু আয়তীয় ঘনকৰ নক্সাবোৰ সম্পূৰ্ণ কৰা। ইয়াত মই আগতীয়াকৈ অংকন কৰি দিছো, তোমালোকে ইয়াৰ পৰা চাই ফুটবোৰ লগ লগাই দিবা। ইয়াৰ পাছত চোৱা টুথপেষ্টৰ বাকচ খোলাৰ পাছত, টুথপেষ্টৰ বাকচ এটা খোলাৰ পাছত আমি এইদৰে দেখা পাম। ইয়াৰ পাছত মিঠাইৰ বাকচ, মিঠাইৰ বাকচ এটা খোলাৰ পাছত কিন্তু আমি এনেধৰণে দেখা পাম। ইয়াৰ পাছত ভাঁজ অনুসৰি বন্ধ আকৃতি তৈয়াৰ কৰিলে তলৰ কোনকেইখন জালিৰ পৰা ঘনক তৈয়াৰ কৰিব পৰা যাব। ইয়াত থকা যিখন আকৃতি দিয়া আছে, এই আকৃতিখন যেতিয়া আমি বন্ধ কৰিম তেতিয়া আমি এটা ঘনক পাম। সেইবাবে তোমালোকে ক নম্বৰ আকৃতিখনত শুদ্ধ চিন দিবা। খ নম্বৰ যিখন আকৃতি আছে, এই আকৃতিখন যেতিয়া আমি বন্ধ কৰিম তেতিয়া আমি এটা কি পাম, ঘনক পাম। সেইবাবে তোমালোকে খ নম্বৰটোত শুদ্ধ চিন দিবা। গ নম্বৰ যি আকৃতি আছে, এই আকৃতিখনৰে আমি ঘনক সাজিব নোৱাৰি, সেইবাবে এইটোত তোমালোকে একো নিদিবা। ইয়াৰ পাছত ঘ নম্বৰ যিখন আকৃতি আছে, এই আকৃতিখন যেতিয়া আমি বন্ধ কৰিম তেতিয়া কিন্তু আমি ঘনক বনাব নোৱাৰিম। ঙ নম্বৰ যিখন আকৃতি আছে, এই আকৃতিখন যেতিয়া আমি বন্ধ কৰিম তেতিয়া আমি এটা ঘনক সাজিব পাৰিম। সেইবাবে তোমালোকে ঙ নম্বৰটোত শুদ্ধ চিন দিবা। ইয়াৰ পাছত চক পেঞ্চিলৰ বাকচ এটাত 6খন তল থাকে। বাকচটোৰ যিকোনো এখন তল মেজ বা মজিয়াত থলে তলখন সম্পূৰ্ণকৈ মিলি যায়, এইবোৰ সমতল। ধৰিলো এইটো এটা চক পেঞ্চিলৰ বাকচ আৰু ইয়াৰ 6খন তল আছে। যেতিয়া আমি কোনোবা এখন টেবিল বা কিতাপৰ ওপৰত চকৰ বাকচটো থম তেতিয়া ইয়াৰ যি তল আছে, সেই তলবোৰ কিন্তু সম্পূৰ্ণকৈ টেবুলখন বা কিতাপখনত ধুনীয়াকৈ কি হ'বগৈ, মিলি যাব, সম্পূৰ্ণকৈ মিলি যাব। আৰু সেইবাবে এই তলবোৰক কোৱা হ'বগৈ সমতল। ইয়াৰ পাছত বলটোৰ এখনেই তল, বলটো মেজ বা মজিয়াত থলে ইয়াৰ তলখন সম্পূৰ্ণকৈ মেজ বা মজিয়াৰ লগত মিলি নাযায়, এইখন বক্ৰতল। ধৰিলো এইটো এটা বল, এই বলটো যেতিয়া আমি এখন কিতাপ বা টেবুলৰ ওপৰত থম তেতিয়া কিন্তু এই বলৰ যি তল আছে, সেই তলখন কিন্তু সম্পূৰ্ণৰূপে টেবুলখনৰ লগত মিলি নাযায়। সেইবাবে এই তলখনক কোৱা হ'বগৈ বক্ৰতল। বক্ৰ মানে বেকা, অৰ্থাৎ বেকাতল। ইয়াৰ পাছত তলত দিয়া বিভিন্ন বস্তুবোৰৰ তলৰ সৈতে পৰিচয় হওঁ আহা। বক্ৰতল, চুঙাৰ এয়া হৈছেগৈ বক্ৰতল, এয়া হৈছেগৈ চুঙা। চুঙাৰ এই যে ইয়াত যে দেখিছা, এয়া হৈছেগৈ বক্ৰতল। এয়া হৈছেগৈ শংকুৰ, শংকুৰ এইখন হৈছেগৈ বৃত্তাকৃতিৰ তল আৰু এইখন হৈছেগৈ বক্ৰতল, অৰ্থাৎ বেকাতল। এয়া হৈছেগৈ বৰ্গাকৃতিৰ তল, এইখন হৈছেগৈ বৰ্গাকৃতিৰ তল আৰু এইখিনি হৈছেগৈ ত্ৰিভুজাকৃতিৰ তল। ইয়াৰ পাছত এইখিনি হৈছেগৈ ত্ৰিভুজাকৃতিৰ তল আৰু এইখিনি হৈছেগৈ আমাৰ আয়তাকৃতিৰ তল। ইয়াৰ পাছত ইয়াত ত্ৰিভুজীয় প্ৰিজম দিয়া আছে, এইটো তোমালোকে চাবা। ইয়াৰ পাছত এই আকৃতিটো চোৱা, ইয়াৰ সন্মুখ আৰু পিছভাগ বৰ্গাকৃতিৰ, ই হৈছে এটা বৰ্গীয় প্ৰিজম। এই আকৃতিখন চোৱা, এই আকৃতিখনৰ এই চাইডটো আৰু এই চাইডটো কিন্তু বৰ্গাকৃতিৰ হয়নে, সেইবাবে এই আকৃতিটোৰ নাম হ'বগৈ বৰ্গীয় প্ৰিজম। ইয়াত থকা আকৃতিটোৰ নাম হ'বগৈ ষড়ভুজীয় প্ৰিজম। ইয়াত যোনটো তোমালোকে আকৃতি দেখিছা, এই আকৃতিটোৰ নাম হ'বগৈ ষড়ভুজীয় প্ৰিজম। অৰ্থাৎ চোৱা ইয়াৰ কেইখন কাষ আছে, 1 2 3 4 5 6, যেহেতু ইয়াৰ 6খন কাষ আছে তাৰ মানে ইয়াৰ নাম হ'বগৈ ষড়ভুজীয় প্ৰিজম। জালিৰ সহায়ত প্ৰিজম সাজু আহা। ইয়াত প্ৰিজম বনাইছে, তোমালোকে চাই ল'বা। বৰ্গীয় প্ৰিজমৰ জালি তোমালোকে বনাবলৈ চেষ্টা কৰিবা কাগজেৰে। ইয়াত ষড়ভুজীয় প্ৰিজমৰ জালি দিয়া আছে, তোমালোকে বনাবলৈ চেষ্টা কৰিবা। তোমালোকৰ এই কিতাপখনৰ একেবাৰে লাষ্টত 219 নম্বৰ পেজ আৰু 221 নম্বৰ পেজত কিছুমান জালি দিয়া আছে, সেইবোৰ তোমালোকে কাটি পেলাই ত্ৰিভুজীয় প্ৰিজম, ষড়ভুজীয় প্ৰিজম আৰু বিভিন্ন ধৰণৰ অৰ্থাৎ পিৰামিডৰ আকৃতিবোৰ তোমালোকে
বনাবলৈ চেষ্টা কৰিবা তোমালোকৰ পেজৰ 219 নম্বৰ পেজত আৰু 221 নম্বৰ পেজত দিয়া আছে এইখিনি তোমালোকে কাটি পেলাই তোমালোকে আকৃতিবোৰ সাজি ল'বা এতিয়া সাজি উলিওৱা প্ৰিজমৰ আকৃতিবোৰ চাই তলৰ তালিকাখন পূৰ কৰো আহা আকৃতিখনৰ নাম হৈছে গৈ ত্ৰিভুজীয় প্ৰিজম ইয়াৰ বৈশিষ্ট্যবোৰ ইয়াত লিখা আছে চোৱা কি লিখা আছে দুখন ত্ৰিভুজ আকৃতিৰ তল আছে ইয়াৰ কি আছে দুইখন ত্ৰিভুজ আকৃতিৰ তল আছে তিনিখন আয়তাকৃতিৰ তল আছে ইয়াৰ তিনিখন আয়তাকৃতিৰ তল আছে চোক আছে 6টা আৰু কাক আছে 9টা ইয়াৰ মুঠ তল হৈছে 5খন আৰু তলবোৰ হৈছে সমতল এই কথাটো তোমালোকে ইয়াত লিখিবা ইয়াৰ পাছত আকৃতিটোৰ নাম হৈছে গৈ বৰ্গীয় প্ৰিজমৰ বৈশিষ্ট্যবোৰ তোমালোকে এইদৰে লিখিবা দুখন বৰ্গাকৃতিৰ তল ইয়াৰ দুইখন বৰ্গাকৃতিৰ তল আছে আৰু 4খন আয়তাকৃতিৰ তল আছে তলবোৰ সমতল ইয়াৰ পাছত আকৃতিটোৰ নাম হৈছে ষড়ভুজীয় প্ৰিজম ইয়াৰ দুইখন ষড়ভুজাকৃতিৰ তল আছে ইয়াৰ দুইখন কি আছে ষড়ভুজাকৃতিৰ তল আছে আৰু 6খন আয়তাকৃতিৰ তল আছে ইয়াৰ 6খন কি আছে আয়তাকৃতিৰ তল 1খন 2খন 3খন 4খন 5খন 6খন আৰু তলবোৰ সমতল ইয়াৰ পাছত ওপৰৰ তালিকাখন চাই উত্তৰ লিখা 1 নম্বৰ প্ৰশ্ন কি আকৃতিৰ তল আটাইকেইটা প্ৰিজমৰ আকৃতিত দেখা গৈছে ইয়াত চোৱা কি আছে সমতল আছে ইয়াতো সমতল আছে ইয়াতো সমতল আছে হয়নে সেইবাবে ইয়াৰ উত্তৰটো হ'বগৈ সমতল আকৃতি 2 নম্বৰ আটাইতকৈ বেছি কাষ থকা প্ৰিজমটোৰ নাম আটাইতকৈ বেছি কাষ থকা প্ৰিজমটোৰ নাম হ'বগৈ ষড়ভুজীয় প্ৰিজম আটাইতকৈ কম চোক থকা প্ৰিজমটোৰ নাম হ'বগৈ ত্ৰিভুজীয় প্ৰিজম সেইবাবে তোমালোকে ইয়াত লিখিবা ত্ৰিভুজীয় প্ৰিজম ইয়াৰ পাছত এইটো এটা ত্ৰিভুজীয় পিৰামিড এইটো হৈছে গৈ এটা ত্ৰিভুজীয় পিৰামিড কাৰণ চোৱা ইয়াৰ প্ৰতিটো তল ত্ৰিভুজ আকৃতিৰ বৰ্গীয় পিৰামিড এই আকৃতিখনৰ নাম হৈছে গৈ বৰ্গীয় পিৰামিড কাৰণ চোৱা ইয়াৰ যি আনুভূমিক তল আছে সেই তলখন হৈছে গৈ বৰ্গ আকৃতিৰ আৰু বাকি থকা যিবোৰ তল আছে সেইবোৰ হৈছে গৈ ত্ৰিভুজ আকৃতিৰ সেইবাবে এই আকৃতিটোৰ নাম হ'ব গৈ বৰ্গীয় পিৰামিড ইয়াত পঞ্চভুজীয় পিৰামিডৰ ছবিখন দিয়া আছে তোমালোকে চাই ল'বা এতিয়া চোৱা পিৰামিডৰ আকৃতিবোৰ চাই তলৰ তালিকাখন পূৰ কৰা আকৃতিৰ নাম ত্ৰিভুজীয় পিৰামিড ইয়াৰ বৈশিষ্ট্যবোৰ ইয়াত লিখা আছে আটাইকেইখন তল ত্ৰিভুজ আকৃতিৰ 4টা চোক আৰু 6টা কাষ আছে আকৃতিৰ নাম হৈছে বৰ্গীয় পিৰামিডৰ আকৃতিৰ বৈশিষ্ট্যবোৰ তোমালোকে এইদৰে লিখিবা অনুভূমিক তলখন বৰ্গাকৃতিৰ অনুভূমিক যিখন তল আছে সেইখন হৈছে বৰ্গাকৃতিৰ ত্ৰিভুজীয় তল 4খন ইয়াৰ ত্ৰিভুজীয় তল আছে 4খন 5টা চোক ইয়াৰ চোক আছে 5টা আৰু 8টা কাষ আছে ইয়াৰ কাষ আছে 8টা ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা ইয়াৰ পাছত আকৃতিটোৰ নাম হৈছে পঞ্চভুজীয় পিৰামিড ইয়াৰ বৈশিষ্ট্যবোৰ লিখিবা অনুভূমিক তল পঞ্চভুজীয় ইয়াৰ যি অনুভূমিক তল আছে সেইখন হৈছে পঞ্চভুজাকৃতিৰ ত্ৰিভুজীয় তল 5খন ইয়াৰ ত্ৰিভুজীয় তল আছে 5খন 6টা চোক আৰু 10টা কাষ আছে ইয়াৰ 6টা চোক আছে আৰু 10টা কাষ আছে ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি লিখিবা ইয়াৰ পাছত ওপৰৰ আকৃতিবোৰৰ ভিত্তিত তলৰ প্ৰশ্নবোৰ উত্তৰ লিখা কি আকৃতিৰ তল আটাইকেইটা পিৰামিডৰ আকৃতি দেখা গৈছে ইয়াত কি আছে চোৱা ত্ৰিভুজীয় তল ইয়াতো আছে আৰু ইয়াতো আছে হয়নে সেইবাবে তোমালোকে ইয়াৰ উত্তৰটো লিখিবা ত্ৰিভুজ আকৃতিৰ ত্ৰিভুজীয় আকৃতি অৰ্থাৎ ত্ৰিভুজীয় আকৃতিৰ তল দেখিবলৈ পাইছো ইয়াৰ পাছত 2 নম্বৰ বৰ্গীয় পিৰামিডৰ বৰ্গাকৃতিৰ তলখনত হালধীয়া ৰং কৰা বৰ্গীয় পিৰামিড হৈছে এইখন ইয়াত আমি হালধীয়া ৰং কৰিব লাগিব ইয়াত মই কাঠ পেন্সিলেৰে কৈ দিছো তোমালোকে হালধীয়া ৰঙেৰে কি কৰিবা ইয়াত ৰং কৰিবা ইয়াত তোমালোকে হালধীয়া ৰঙেৰে ৰং কৰিবা ইয়াৰ পাছত পঞ্চভুজীয় পিৰামিডত ত্ৰিভুজ আকৃতিৰ তলৰ সংখ্যা কিমান পঞ্চভুজীয় পিৰামিডত ত্ৰিভুজ আকৃতিৰ তলৰ সংখ্যা কিমান ত্ৰিভুজ আকৃতিৰ তল হৈছে কেইখন 5খন সেইবাবে তোমালোকে ইয়াত লিখিবা 5খন ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি লিখিবা ইয়াৰ পাছত তালিকাখন পূৰ কৰো আহা আকৃতিৰ নাম বৰ্গীয় প্ৰিজমৰ তলৰ সংখ্যা কেইখন 6 চোকৰ সংখ্যা 8 কাষৰ সংখ্যা 12 এতিয়া এই তলৰ সংখ্যা আৰু চোকৰ সংখ্যা দুটা যোগ কৰি পেলাই কাষৰ সংখ্যাটো কি কৰিছে বিয়োগ কৰিছে 6 আৰু 8 যোগ কৰিছে আৰু 12টো বিয়োগ কৰিছে 6 আৰু 8 কিমান 14 পৰা 12 গলে কিমান 2 ইয়াৰ পাছত আকৃতিৰ নাম হৈছে ত্ৰিভুজীয় প্ৰিজমৰ তলৰ সংখ্যা কিমান 5 আৰু চোকৰ সংখ্যা 6 আৰু কাষ কেইটা আছে 9টা আছে হয়নে এতিয়া কি কৰা এই 5 ৰ লগত 6টো যোগ কৰা 5 যোগ 6 আৰু এই 9টো বিয়োগ কৰা 5 6 11
বিয়োগ 9 11 পৰা 9 গ'লে কিমান 2 ইয়াৰ পাছত চোৱা ত্ৰিভুজীয় পিৰামিডৰ তল কেইখন 4খন ত্ৰিভুজীয় পিৰামিডৰ চুক কেইটা 9টা আৰু কাক আছে 11টা বৰ্গীয় পিৰামিডৰ চুক আছে কেইটা 5টা আৰু বৰ্গীয় পিৰামিডৰ প্ৰথম কি আছে তল হয়নে বৰ্গীয় পিৰামিডৰ তল আছে 5টা বৰ্গীয় পিৰামিডৰ চুক আছে 5টা আৰু বৰ্গীয় পিৰামিডৰ কাক আছে 8টা এতিয়া এই 5 লগত 5টো যোগ কৰা 5 যোগ 5 আৰু এই 8টো বিয়োগ কৰা 5 এ 5 10 বিয়োগ 8 10 পৰা 8 গ'লে কিমান 2 ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা ইয়াৰ পাছত সমতলৰ সংখ্যাৰ ভিত্তিত ত্ৰিমাত্ৰিক আকৃতিবোৰৰ নাম লিখা সমতলৰ সংখ্যা আকৃতিৰ নাম সমতলৰ সংখ্যা এখন থকা এটা আকৃতিৰ নাম হ'বগৈ শংকুৰ কেইখন তল আছে এখন তল আছে সেইবাবে তোমালোকে ইয়াত লিখিবা শংকু সমতলৰ সংখ্যা দুইখন থকা আকৃতিৰ নাম হ'বগৈ চুঙাৰ চোৱা কেইখন সমতল আছে এখন দুইখন সেইবাবে তোমালোকে ইয়াত লিখিবা চুঙা সমতলৰ সংখ্যাত 4খন থকা এটা আকৃতিৰ নাম হ'বগৈ ত্ৰিভুজীয় পিৰামিড এয়া হৈছে ত্ৰিভুজীয় পিৰামিডৰ সমতল কেইখন 4খন 1 2 3 আৰু তলত আছে এখন 4খন সেইবাবে তোমালোকে ইয়াত লিখিবা ত্ৰিভুজীয় পিৰামিড সমতলৰ সংখ্যা 5 থকা আকৃতিৰ নাম হ'বগৈ বৰ্গীয় পিৰামিড সমতলৰ সংখ্যা 6 থকা আকৃতিৰ নাম লিখিবা পঞ্চভুজীয় পিৰামিড আৰু সমতলৰ সংখ্যা 8 থকা আকৃতিৰ নাম লিখিবা ষড়ভুজীয় প্ৰিজম ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি লিখিবা ইয়াৰ পাছত কোণ চিধা কাষৰ ভিত্তিত ত্ৰিমাত্ৰিক আকৃতিবোৰৰ নাম লিখা কাকৰ সংখ্যা 6 থকা এটা আকৃতিৰ নাম হ'বগৈ ত্ৰিভুজীয় পিৰামিড কাকৰ সংখ্যা 8 থকা এটা আকৃতিৰ নাম হ'বগৈ বৰ্গীয় পিৰামিড কাকৰ সংখ্যা 9 থকা আকৃতিৰ নাম লিখিবা ত্ৰিভুজীয় প্ৰিজম আৰু কাকৰ সংখ্যা 12 থকা আকৃতিৰ নাম লিখিবা বৰ্গীয় প্ৰিজম ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি লিখিবা ইয়াৰ পাছত ক অংশৰ আকৃতি আৰু খ অংশৰ জালি আস্তানি মিলোৱা অৰ্থাৎ আমি ক চাইডটোৰ লগত খ চাইডটো মিলাব লাগে আস্তানি পেলাই ইয়াত হৈছে গৈ চুঙা আকৃতি এই চুঙা আকৃতিটো আমি এই সাইডৰ কোনটো আকৃতি লগত মিলাব পাৰিম চুঙাৰ লগত তোমালোকে এইটো মিলাবা আয়তীয় ঘনকৰ লগত তোমালোকে তলৰটো মিলাবা ত্ৰিভুজীয় প্ৰিজমৰ লগত এই ছবিখন মিলাবা আৰু ইয়াত আছে পঞ্চভুজীয় পিৰামিডৰ লগত তোমালোকে এইখন মিলাবা আৰু এই তলত থকা বৰ্গীয় পিৰামিডৰ লগত ওপৰৰ ছবিখন মিলাবা এইদৰে তোমালোকে আস্তানি পেলাই ছবিখিনি মিলাই দিবা ইয়াৰ পাছত আস্তানি ক অংশৰ লগত খ অংশ মিলোৱা কেৱল বক্ৰতল থকা আকৃতিটো হ'বগৈ গোলক আয়ত আকৃতিৰ তল থকা আকৃতি অকল আয়ত আকৃতিৰ তল থকা আকৃতি এইটো হ'বগৈ ইয়াত মিলাবা ত্ৰিভুজ আকৃতিৰ তল থকা আকৃতিটো তলৰটো হ'বগৈ বৃত্তাকৃতিৰ তল আৰু বক্ৰতল থকা আকৃতি এইটো হ'বগৈ আমাৰ বক্ৰতল আৰু বৃত্তাকৃতিৰ তল থকা আকৃতি ত্ৰিভুজ আকৃতিৰ তল আৰু বৰ্গাকৃতিৰ তল থকা আকৃতি ওপৰটো হ'বগৈ তলৰটোৰ লগত ওপৰটো মিলাই দিবা এইটো হৈ গ'ল আমাৰ উত্তৰটো ইয়াৰ পাছত চিন্তা কৰি লিখো আহা ক নাম্বাৰ সকলো কাষৰ যোগ সমান থকা ত্ৰিমাত্ৰিক আকৃতিৰ নাম ঘনক খ নাম্বাৰ বক্ৰ কাক আৰু আকৃতিৰ নাম বক্ৰ কাক থকা আকৃতিৰ নাম হ'বগৈ চুঙা আৰু শংকুৰ কি আছে বক্ৰ কাক আছে চুঙা আৰু শংকুৰ পোন কাক থকা আকৃতিৰ নাম পোন কাক মানে চিধা কাক থকা আকৃতিৰ নাম হ'বগৈ ঘনক আয়তীয় ঘনক বৰ্গীয় পিৰামিড পঞ্চভুজীয় পিৰামিড যি ঘনক আছে যি আয়তীয় ঘনক আছে ইয়াৰ কি আছে পোন কাক আছে সেইবাবে তোমালোকে ইয়াৰ নাম লিখিবা ঘনক আয়তীয় ঘনক বৰ্গীয় পিৰামিড পঞ্চভুজীয় পিৰামিড বৃত্তাকাৰ তল আৰু বৰ্গতল থকা আকৃতিৰ নাম চুঙা আৰু শংকুৰ কি আছে চুঙা আৰু শংকুৰ বৃত্তাকাৰ তল আছে আৰু বক্ৰতল আছে সেইবাবে ইয়াৰ উত্তৰটো লিখিবা চুঙা আৰু শংকু কেৱল বক্ৰতল থকা আকৃতিৰ নাম লিখিবা গোলকৰ কি আছে অকল বক্ৰতলে আছে সেইবাবে ইয়াৰ উত্তৰটো তোমালোকে গোলক বুলি লিখিবা ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখিবা ইয়াৰ পাছত চিত্ৰত দেখুৱাৰ দৰে আকৃতি আঁকো আহা ইয়াৰ পৰা চাইছে তোমালোকে আকৃতিখিনি অংকন কৰিবা ইয়াৰ পাছত চানচুমাই শনিবৰীয়া চৰাত নাচিবলৈ এখন আৰনাই লৈ আহিছিল তোমালোকে আৰনাইখন চাই আকৃতিবোৰ নাম লিখি ছবি আঁকা ইয়াত আমি কি আকৃতি দেখিবলৈ পাইছো গোলকৰ ছবি দেখিবলৈ পাইছো হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা আকৃতিৰ নাম গোলক আৰু ইয়াত তোমালোকে
ছবিটো অংকন কৰিবা এনেধৰণে গোল কৰি আঁকি দিবা। ইয়াৰ পিছত আমি ইয়াত কি দেখিবলৈ পাইছো, বৰ্গ দেখিবলৈ পাইছো হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা বৰ্গ, আৰু তোমালোকে এনেধৰণে চাৰিটা চাইড সমান হোৱাকে বৰ্গ অংকন কৰিবা। ইয়াৰ পাছত আমি ত্ৰিভুজ দেখিবলৈ পাইছো, সেইবাবে তোমালোকে ইয়াত লিখিবা ত্ৰিভুজ, ত্ৰিভুজ, আৰু ইয়াত তোমালোকে ত্ৰিভুজৰ ছবিখন অংকন কৰি দিবা। ইয়াৰ পৰা চাই চাই তোমালোকে আকৃতিবোৰ অংকন কৰিবা। ইয়াৰ পাছত শুদ্ধ বিকল্পটো উলিয়াই বৃত্তটো ঘাৰ কৰা। 1 নম্বৰ, তলৰ কোনটো ত্ৰিভুজ? এ নম্বৰ, বি, চি, ডি। ইয়াত থকা ডি নম্বৰ চিত্ৰখন হৈছে ত্ৰিভুজ, সেইবাবে তোমালোকে ইয়াত থকা ডি নম্বৰ বৃত্তটো ৰং কৰিবা। ইয়াৰ পাছত 2 নম্বৰ, তলৰ কোনটো আকৃতিৰ চুক নাই? ইয়াত থকা গোলকটোৰ কি নাই? চুক নাই, অৰ্থাৎ কোণ নাই। চোৱা ইয়াৰো কোণ আছে, অৰ্থাৎ চুক আছে, ইয়াৰো চুক আছে, ইয়াৰো চুক আছে, কিন্তু বি নম্বৰ যিখন আমাৰ আকৃতি আছে সেই আকৃতিখনৰ কি নাই? চুক নাই। যেহেতু ইয়াৰ বি নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে ইয়াত থকা বি নম্বৰ বৃত্তটো আমি ৰং কৰিব লাগিব। ইয়াৰ পাছত 3 নম্বৰ, তলৰ কোনটো আকৃতিৰ আটাইতকৈ বেছি বাহু আছে? চ' ইয়াত কেইখন বাহু আছে? 1 2 3 4খন, 1 2 3 4, ইয়াত আছে 1 2 3 4 5খন, ইয়াত আছে 3খন, ইয়াত আছে 1 2 3 4 5 6। যেহেতু ইয়াত চবতকৈ বেছি আছে, সেইবাবে ডি নম্বৰটো হ'বগৈ আমাৰ শুদ্ধ উত্তৰ, আৰু তোমালোকে ইয়াত ডি নম্বৰ বৃত্তটো ৰং কৰিবা। ইয়াৰ পাছত সোঁফালৰ আকৃতিবোৰ পাবলৈ বাওঁফালে থকা আকৃতিবোৰত প্ৰয়োজন অনুসৰি আস্তানা। সোঁফালৰ আকৃতিবোৰ পাবলৈ আমি বাওঁফালত যিখন ছবি দিয়া আছে সেই ছবিখনত আমি কি কৰিব লাগিব? আস্থা নিব লাগিব। এতিয়া আমি এই ছবিবোৰ পোৱাৰ কাৰণে ইয়াত আমি কেনেধৰণে আস্থা নিম? আমি যদি এই ধৰণে যদি আস্থা নো, তেতিয়াহ'লে চোৱা আমি এইখন পাই গ'লো হয়নে? ইয়াত থকা আকৃতিটো পালো। আকৌ আমি যদি এই ধৰণে যদি আস্থা নিদিওঁ, তেতিয়াহ'লে চোৱা এই ছবিখন আমি পাই গ'লো, আৰু এইখনৰ লগত এইখন মিলিছে হয়নে? অৰ্থাৎ তোমালোকে এনেধৰণে কি কৰিবা? আস্থা নিদিবা। ইয়াৰ পাছত এই ছবিবোৰ পাবলৈ আমি ইয়াত কেনেধৰণে আস্থা নিব লাগিব? আমি যদি এই ধৰণে যদি আস্থা নো, আৰু যদি এই ধৰণে যদি আস্থা নো, তেতিয়াহ'লে চোৱা আমি এই ছবিখন পাই গ'লো, আৰু এই ছবিখন পাই গ'লো, আৰু এই ছবিখনৰ লগত এই ছবিখন মিলি গ'ল হয়নে? অৰ্থাৎ আমি তোমালোকে কি কৰিবা? এই ধৰণে আস্থা নিবা। ইয়াৰ পাছত এই ছবিবোৰ পাবলৈ আমি ইয়াত কেনেধৰণে আস্থা নিম? আমি যদি এই ধৰণে যদি আস্থা নো, এই ধৰণে যদি আস্থা নো, তেতিয়াহ'লে চোৱা আমি কি পাই গ'লো? আমাৰ এই 4খন ত্ৰিভুজ পাই যাম আমি। 1 2 3 4, 4খন ত্ৰিভুজ পাই গ'লো, আৰু ইয়াত থকা যিখন আকৃতি আছে সেই আকৃতিটো আমি ইয়াত পাই গ'লো হয়নে? এই আকৃতিটোৰ লগত এইটো মিলিব, এইটোৰ লগত এইটো মিলি গ'ল, তাৰপিছত এইটোৰ লগত এইটো মিলি গ'ল, এইখনৰ লগত এইখন মিলি গ'ল, আৰু এইখনৰ লগত এইখন মিলি গ'ল। ইয়াৰ পাছত এই আকৃতিবোৰ পাবলৈ আমি ইয়াত কেনেধৰণে আস্থা নিম? আমি যদি ইয়াত এইখন পাবলৈ আমি এনেধৰণে আস্থা নিব লাগিব। চ' এইখনৰ লগত আমি এইখন পাই গ'লো হয়নে? আৰু ইয়াত আমি যদি এনেধৰণে যদি আঁচখন টানো, তেতিয়াহ'লে চোৱা এইখনৰ লগত আমি এইখন মিলি গ'ল, আৰু এইখনৰ লগত এইখন মিলি গ'ল হয়নে? অৰ্থাৎ তোমালোকে আঁচবোৰ এনেধৰণে অংকন কৰিব লাগিব। এখন আঁচ তোমালোকে এইফালে অংকন কৰিবা, আৰু এখন আঁচ এইফালে অংকন কৰিবা। এইটো হৈ গ'ল আমাৰ উত্তৰটো। তোমালোকে ইয়াৰ পৰা চাই চাই আঁচখিনি অংকন কৰি দিবা। ইয়াৰ পাছত তলৰ দ্বিমাত্ৰিক আকৃতিবোৰৰ 3টা গোট কৰি আঁকো আহা। ইয়াত এইটো গোল হৈ আছে, এইটো গোল, এইটো গোল হৈ আছে হয়নে? অৰ্থাৎ এই 3টা এটা গোটত যাব। ত্ৰিভুজখন, আয়তখন আৰু বৰ্গখন মিলি পেলাই আন এটা গোট হ'বগৈ। আৰু চোৱা ইয়াত থকা বৃত্তটো কিন্তু সম্পূৰ্ণ হোৱা নাই, ইয়াত থকা ছবিখনো সম্পূৰ্ণ হোৱা নাই, আৰু ইয়াত থকা আকৃতিটো কি হোৱা নাই? সম্পূৰ্ণ হোৱা নাই। তাৰমানে এই 3টা মিলি কি হ'বগৈ? আন এটা গোট হ'বগৈ। আৰু সেইবোৰ আমি ইয়াত অংকন কৰিব লাগিব। প্ৰথমে আমি ইয়াত এখন ত্ৰিভুজ অংকন কৰিলো, তাৰপিছত আমি ইয়াত এখন আয়ত অংকন কৰিলো, তাৰপিছত ইয়াত আমি এখন বৰ্গ অংকন কৰিলো। এয়া হৈ গ'ল এটা গোট। আন এটা গোটত কি কৰা? ইয়াত থকা যিখিনি বৃত্ত আছে সেইখিনি অংকন কৰি দিয়া। এই ধৰণে কি কৰা? বৃত্তবোৰ অংকন কৰি দিয়া। তৃতীয় গোটত এই ছবিবোৰ অংকন কৰা। তাৰপিছত এই ছবিখন অংকন কৰা। ইয়াত হোৱা নাই ছবিখন, এইখন অংকন কৰিবা, আৰু এই ছবিখন অংকন কৰি দিয়া।
এই ছবিখন অংকন কৰি দিবা তোমালোকে এয়া হৈ গ'ল আমাৰ তিনিটা গোট ইয়াৰ পাছত আকৃতিৰ সৈতে ধেমালি কৰো আহা ভাৱৰীয়াজনক তলত দিয়া নিৰ্দেশনা মতে ৰং কৰা ত্ৰিভুজত আমি ৰঙা ৰং কৰিম ষড়ভুজত হালধীয়া ৰং কৰিবা বৰ্গত তোমালোকে নীলা ৰং কৰিবা বৃত্তত সেউজীয়া ৰং কৰিবা আয়তত কমলা ৰং কৰিবা আৰু পঞ্চভুজত গোলাপীয়া ৰং কৰিবা ইয়াত গোটেই ৰংখিনি আগতীয়াকৈ কৰি দিয়া আছে তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ ৰংখিনি কৰি ল'বা এয়া হৈছেগৈ আয়ত এয়া হৈছেগৈ বৰ্গ এয়া হৈছেগৈ বৃত্ত এয়া হৈছেগৈ আয়ত এইখনো আয়ত এয়া হৈছেগৈ ত্ৰিভুজ এয়া হৈছেগৈ পঞ্চভুজ এয়া হৈছেগৈ ত্ৰিভুজ তাৰপিছত এয়া হৈছেগৈ বৃত্ত তোমালোকে ইয়াৰ পৰা চাই এইখিনি কি কৰিবা ধুনীয়াকৈ কালাৰ কৰি ল'বা আৰু এই প্ৰকল্পবোৰ তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু এইখিনি আছিলে আমাৰ এই পাঠটোৰ ভিতৰত থকা প্ৰশ্ন উত্তৰখিনি আমি নেক্সট ভিডিঅ'ত আমাৰ যি পাঠ 3 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি সমাধান কৰিম আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ